मोर मरমৰ সাবস্ক্রাইবার্স और ভিউয়ার্স मोर इंग्लिश लार्निंग यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। মই মোৰ বৰ্তমান ভিডিঅ'ত ভয়েস চেঞ্জ সম্পৰ্কে আলোচনা কৰি আছো। সো মই বৰ্ডত মই টপিকটো লিখিছো VOICE ভয়েস আৰু প্ৰিভিয়াস ভিডিঅ'টোত মই পাস্ট কন্টিনিউয়াস টেন্সৰ ভয়েসেস আলোচনা কৰিছো, য'ত মই এটা এক্সাম্পল দি আপোনালোকক মই ৰিমাইণ্ড কৰিব বিচাৰিছো। অৰ্থাৎ এটা পাস্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স মই एक्टिवर पर पेसिव केनेके करिब लागे मैं आपनालोকক देखाई दिम। এতিয়া আগৰ ক্লাছটোৰ লগত লিংক হৈ যাব, আপোনালোকে গম পাই যাব যে পাস্ট কন্টিনিউয়াস টেন্সৰ পেসিভ ভয়েস কিদৰে কৰা হয়, অৰ্থাৎ মনত পৰিব। সো আই এম রাইটিং হিয়ার আ সেন্টেন্স অফ পাস্ট কন্টিনিউয়াস টেন্স which I will turn into passive. The sentence is my brother was speaking the truth then. So এইটো এটা অ্যাক্টিভ ভয়েসৰ সেন্টেন্স আৰু ই পাস্ট কন্টিনিউয়াস টেন্সত আছে, কাৰণ ইয়াতে আছে was আৰু ভাৰ্বৰ লগত কি আছে ING। সো যেতিয়া কোনো এটা সেন্টেন্সত was বা were থাকে আৰু ভাৰ্বৰ লগত ING থাকে, তেতিয়া সেই সেন্টেন্সটো পাস্ট কন্টিনিউয়াস টেন্সৰ হয়। সো ইয়াক যেতিয়া আমি পেসিভ ভয়েস করিম তেতিয়া ইয়াত এই স্পিকিং অর্থাৎ ভার্ব আছে স্পিকিং, গতিকে স্পিক ভার্বৰ যেটো অবজেক্ট তাক আমি সাবজেক্ট বনাম। সো মাই ব্রাদার ওয়াজ স্পিকিং দ্য ট্ৰুথ দেন, সেই সময়ত মোৰ ভাইটোৱে কি কৰিছিল, মোৰ ভাইটোৱে কি সত্য কথা কৈ আছিলে। সো সত্য কথা এইটো হ'ল কি অবজেক্ট, ইয়াক দ্য ট্ৰুথ ইয়াক মই কি কৰিম আগত আনিম, অৰ্থাৎ দ্য ট্ৰুথ আগত আনিলোঁ। তাৰপিছত দ্য ট্ৰুথৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াত কি আহিব ৱাজে আহিব। আৰু নিশ্চয় আপোনালোকৰ মনত আছে আগৰ ভিডিঅ'টোত চাইছে, যেতিয়া ভাৰ্বৰ লগত ING থাকে তেতিয়া সদায় কি কৰিব লাগে, আমি পেসিভ ভয়েসত বিং লিখিব লাগে। কি লিখিব লাগে বিং। সো মনত ৰাখিব দ্য ট্ৰুথ ৱাজ বিং। তাৰপিছত ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল, স্পীকৰ পাষ্ট পাৰ্টিচিপল কি হ'ব স্পীক, স্পোক, স্পোকেন। সো দ্য ট্ৰুথ ৱাজ বিং স্পোকেন by my brother then. So নিশ্চয় বুঝি পাইছে, অর্থাৎ মই পাস্ট কন্টিনিউয়াস টেন্সৰ ভয়েস চেঞ্জ ৰিভিজন কৰিলোঁ এটা সেন্টেন্সৰ দ্বাৰা, য'ত মই লিখিছোঁ মাই ব্ৰাদাৰ ৱাজ স্পিকিং দ্য ট্ৰুথ দেন। সো ইয়াৰ পেসিভ ভয়েস হ'ল দ্য ট্ৰুথ ৱাজ বিং স্পোকেন বাই মাই ব্ৰাদাৰ দেন। সো এতিয়া মই পাস্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েস আলোচনা কৰিম, অৰ্থাৎ how to change a sentence of past perfect tense into passive one. Okay, নিশ্চয় আপোনালোকে পেসিভ স্ট্রাকচার জনাৰ আগতে কি জানিব লাগিব, পাস্ট পারফেক্ট টেন্সৰ এক্টিভ স্ট্রাকচার জানিব লাগিব। আৰু যদিও টেন্সৰ শিকোৱাৰ সময়ত আমি যেতিয়া টেন্স শিকিছিলোঁ বা ডিসকাস কৰিছিলোঁ, নিশ্চয় আপোনালোকে জানিছিল যে পাস্ট পারফেক্ট টেন্স কিদৰে গঠন কৰা হয়। সো মই আকৌ লিখি দিছোঁ এক্টিভ ভয়েস অফ পাস্ট পারফেক্ট। অর্থাৎ প্রথমে আমি সাবজেক্টেৰে আৰম্ভ কৰিম, সাবজেক্টৰ পিছত কি লিখিম পাস্ট পারফেক্টত অকল হেড আহিব। এনে পারফেক্ট টেন্সত হেভ ভার্ব আহিবই, কিন্তু পাস্ট পারফেক্ট টেন্সত হেভ ভার্বৰ হেভ আৰু হেজ নাহে, হেভ আৰু হেজ প্ৰেজেন্ট পারফেক্টত আহিব, পাস্ট টেন্সত অকল হেড আহিব। আকৌ ভাৰ্বৰ সদায় কি পাস্ট পাৰ্টিচিপল লিখিব লাগে, পিপি লিখিছোঁ, তাৰপিছত অবজেক্ট লিখিছোঁ আৰু এক্সটেনশ্যন লিখিছোঁ। অৰ্থাৎ এইটো হ'ল পাস্ট পারফেক্ট টেন্সৰ এক্টিভ ভয়েসৰ স্ট্রাকচাৰ। সো আগৰ নিচিনাকৈ এইটো নাম্বাৰ 1 কৰিছোঁ আৰু এইটো কি নাম্বাৰ 2 কৰিছোঁ। সো 1 আৰু 2 কিয় কৰিছোঁ মই মোৰ প্ৰত্যেকটো ভিডিঅ'তে কৈ আছোঁ, আজিও কওঁ যে কাৰণ এই অবজেক্টটো ইয়াতে সাবজেক্ট বনাম, হয়নে নহয়। আৰু ইয়াতে আমি সাবজেক্ট যেতিয়া সেন্টেন্স এটা ষ্টাৰ্ট কৰোঁ আমি অবজেক্টেৰে ষ্টাৰ্ট নকৰোঁ, সাবজেক্টেৰে কৰোঁ। যদি ইয়াতে অবজেক্ট হয় তাক আমি সাবজেক্ট বনাই লওঁ, আৰু সেইকাৰণেতো 2 দিছোঁ। তাৰমানে এই অবজেক্টটো তাতে যে সাবজেক্ট হিচাপে ইউজ হ'ব, আৰু 2 দিছোঁ কাৰণে বুজি পাম এই বস্তুটো তাতে গুচি গৈছে। অ'কে, সো মই এটা এক্সাম্পল লিখিছোঁ, she had passed the examination. এটা বহুত সিম্পল সেন্টেন্স লিখিছোঁ। এনে এটা কথা আমি জানো যে পাস্ট পারফেক্ট টেন্স কিন্তু অকলশৰীয়াকৈ খুব কমেই ইউজ হয়, কিন্তু ভয়েস চেঞ্জ শিকোৱাৰ কাৰণে মই লিখিছোঁ। অ'কে, কাৰণ পাস্ট পারফেক্ট টেন্স সদায় ইউজ হয় পাস্ট ইনডিফিনিট টেন্সৰ কম্বাইনেশ্যনত। অৰ্থাৎ অতীতত কোনো দুটা কাম হৈ আছিলে, তাৰে ভিতৰত যিটো আগতে হৈ যায় সেইটো পাস্ট পারফেক্ট টেন্সত লিখোঁ, আৰু যিটো পিছত হয় সেইটো পাস্ট ইনডিফিনিট টেন্সত লিখোঁ, হয়নে নহয়। কিন্তু এতিয়া যেহেতু আমি
ভইচ টেন্স শিকি আছোঁ অকল পাষ্ট পাৰফেক্ট টেন্সৰ গতিকে আমি দুটা কাম একেলগে কম্বাইন কৰি এই সেন্টেন্সবিলাক লিখা নাই ওকে সেইকাৰণে সিম্পল সেন্টেন্স লিখিছোঁ she had passed ওকে এইটো হেজ হৈছে হেজ নহয় কি হ'ব had হ'ব had হলে পাষ্ট পারফেক্ট হ'ব হেজ লিখিলে কিন্তু প্রেজেন্ট পারফেক্ট হ'ব মই ভুলতে লিখিছিলোঁ she had passed the examination সো এইটো এটা সেন্টেন্স যেটো নেকি অ্যাক্টিভ ভয়েসত আছে আৰু পাষ্ট পারফেক্ট টেন্সত আছে আপোনালোকে দেখিছে এইটো স্ট্ৰাকচাৰ মতে আহিছে সি টো হল কি সাবজেক্ট ওকে এইটো কি সাবজেক্ট আৰু হেড পাস তো ভার্ব হল আৰু কি পাস কৰিছে পৰীক্ষা পাস কৰিছে সো এইটো কি হ'ব অবজেক্ট হ'ব গতিকে এইটো হেড থাকিল ভার্ব থাকিল ওকে অর্থাৎ হেড থাকিব ভার্বৰ পাস্ট পার্টিসিপল থাকিব সো ইয়াক যদি আমি পেসিভ কৰিব খুজো তো what will be the structure passive structure of past perfect tense very simple আমি প্রেজেন্ট পারফেক্ট টেন্সৰ যেটো পেসিভ স্ট্ৰাকচাৰ আছিল ইয়াতে পাস্ট পারফেক্টৰ একেই পেসিভ স্ট্ৰাকচাৰ ইয়াতে কেৱল হেড আহিছে ওকে তাতেও পারফেক্ট টেন্সত কি আহিব পেসিভত বিন আহিছিল আৰু ইয়াতেও পারফেক্ট টেন্সত কি আহিব পেসিভত বিন আহিব ওকে এক্সট্ৰা কে বিন লিখিব লাগিব সো সাবজেক্ট লিখিলো সাবজেক্ট মানে এই দুই নম্বৰটো আগতে কৈছিলো তাৰপিছত হেড আছে হেডে লিখিলো তাৰপিছত কি আহিব বিন আহিব ওকে কি লিখিব লাগিব বিন এটা ওয়ার্ড বেশি বি ভার্ব নাহে বি ওয়াজ বিন অর্থাৎ বি ওয়াজ বা ওয়ের আর বিন তাহলে বির পাস্ট পার্টিসিপল ফর্ম আহিব ওকে তাৰপিছত ভার্বৰ পাস্ট পার্টিসিপল ইয়াতে আছে লিখা তাৰপিছত বাই লিখিব লাগিব বাইৰ পিছত কি এই সাবজেক্টটো অবজেক্ট হিচাপে লিখিব লাগিব আৰু যি এক্সটেনশন আছে সেইখিনি আমি লিখি ল'ম ওকে সো দিস ইজ দা পেসিভ স্ট্রাকচার অফ পাস্ট পারফেক্ট টেন্স নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া আমি ইয়াক কি কৰিম পেসিভ কৰিম সো দা এক্সামিনেশন এইটো হল অবজেক্ট ইয়াক আগত আনিলো দি এক্সামিনেশন তাৰপিছত কি লিখিম হেড আছে হেড লিখিলো তাৰপিছত বিন লিখিবই লাগিব দা এক্সামিনেশন হেড বিন তাৰপিছত ভাৰ্বৰ পাস্ট পার্টিসিপল পাস্ট আছে পাস্টে লিখিম ইয়াতে বাই হার্ড ওকে নিশ্চয় বুজি পাইছে এইটো পেসিভ হৈ গল অর্থাৎ she had passed the examination ইয়াৰ পেসিভ ফর্ম হল the examination had been passed by her ওকে নিশ্চয় বুজি পাইছে আৰু এনেকুৱা স্ট্ৰাকচাৰত আমি সব কি কৰিম অ্যাক্টিভৰ পৰা পেসিভ কৰিম বা পেসিভৰ পৰা অ্যাক্টিভ কৰিম সো মই আৰু এটা সেন্টেন্স লিখিছো এটো কিন্তু পেসিভত লিখিম ওকে সো লিখিলো the work had been done by me এটা বহুত সিম্পল সেন্টেন্স যত কি আছে বিন আছে ভার্বৰ পাস্ট পার্টিসিপল আছে আকৌ বাই আছে এইকাৰণে কি এই সেন্টেন্সটো পেসিভ অৰ্থাৎ আমি অ্যাক্টিভ নে পেসিভ কেনে কৈছে নে পাম যেতিয়া লিখিবলৈ পাম হ্যাভ হ্যাজ বা হেডৰ পিছত বিন আছে আৰু ভাৰ্বৰ পাস্ট পার্টিসিপল আছে যদি হ্যাভ হ্যাজ হেডৰ পিছত বিন থাকে আৰু ভাৰ্বৰ আইএনজি থাকে তেতিয়াহলে কিন্তু সেইটো অ্যাক্টিভ ভয়েস হ'ব সেইটো পেসিভ নহয় কাৰণ আইএনজি থাকিলে অ্যাক্টিভ হ'বই পেসিভ নহয় কিন্তু হ্যাভ হ্যাজ হেড আছে আকৌ বিন আছে আৰু ভাৰ্বৰ পাস্ট পার্টিসিপল নিশ্চয় ই পেসিভ ভয়েসৰ সেন্টেন্স আৰু ইয়াক অ্যাক্টিভ কৰিবলৈ আমি কি কৰিব লাগিব পারফেক্ট টেন্সত অর্থাৎ প্রেজেন্ট পারফেক্ট করে প্রেজেন্ট পারফেক্ট পাস্ট পারফেক্ট হলে পাস্ট পারফেক্টত লিখিব লাগিব তদুপৰি বাই আছে ইয়াতে সো বাই মানে পেসিভৰ স্ট্ৰাকচাৰ সো কেতিয়াবা বেলেগ ভার্ব প্রিপজিশন আহে তো বেলেগ কথা সো বাই পিছত যেটো অবজেক্ট থাকে তাক সাবজেক্ট বনাম তো বাই না থাকিব অ্যাক্টিভ ভয়েসত আৰু কি না থাকিব বিন না থাকিব সো আমার বহু সময় দেখা যায় স্টুডেন্ট বিলাকে অ্যাক্টিভৰ পৰা পেসিভ কৰিব পাৰে কিন্তু পেসিভৰ পৰা অ্যাক্টিভ তেওঁলোকৰ অলপ মানে অসুবিধা হয় সেইকাৰণে মই প্ৰত্যেকটো ভয়েস চেঞ্জতে প্ৰত্যেকটো স্ট্ৰাকচাৰতে মই দুটা সমানে আগবঢ়াই নিবলৈ চেষ্টা কৰিছো অৰ্থাৎ অ্যাক্টিভৰ পৰা পেসিভ কৰিম পেসিভৰ পৰা আকৌ কি কৰিম অ্যাক্টিভ কৰিম সো আপোনালোকে চাব সো মি টু সাবজেক্ট বনাম মি সাবজেক্ট বনালে কি হ'ব আই হেড আছে হেড লিখিলো বিন আছে লিখিব নালাগে কাৰণ অ্যাক্টিভ ভয়েসত বিন নাহে সো I had do did done past participle আছে I had done the what ই অ্যাক্টিভ ভয়েস হৈ গ'ল নিশ্চয় বুজি পাইছে অৰ্থাৎ পাস্ট পারফেক্ট টেন্সৰ ভয়েস চেঞ্জ কিদৰে কৰা হয় সো মই আৰু দুটা এটা এক্সাম্পল লিখি আপোনালোকক আৰু বেছি ক্লিয়াৰলি বুজাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজন বা ডাউট নাথাকে এই ভয়েস চেঞ্জ সম্পৰ্কে সো I am writing some other sentences here আৰু সেইকাৰণে মই বৰ্ডত থকা যিখিনি লিখিছিলো স্ট্রাকচার অ্যাক্টিভ ভয়েস পেসিভ ভয়েস এক্সাম্পল বিলাক মই এটা মুছি দিম কাৰণ বৰ্ডত আপোনালোকে দেখা পাইছে স্পেস কম আছে সো নিশ্চয় মই আৰু কিছু সেন্টেন্স লিখি কেইটামান সেন্টেন্স লিখি আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম সো আপোনালোকক মই সদায় ধন্যবাদ জনাম যে মোৰ ভিডিঅ'বিলাক চাই থাকি আপোনালোকে মোক উৎসাহিত কৰি আছে সো মই আৰু কেইটামান সেন্টেন্স লিখিছো এইবাৰ নাম্বাৰিং কৰিছো ধৰক দে হ্যাড
they had finished the game. Okay, they had finished the game. ই একটি ভবিষ্যৎ আছে। আকৌ এটা সেন্টেন্স লিখিলো, the match had been won by India. নিশ্চয় বেছি ভবিষ্যৎ আছে। আকৌ মই এটা সেন্টেন্স লিখিছো, he had been selected our captain. He had been selected our captain by us. ইও বেছি পদ আছে, অর্থাৎ ইও বেছি ভবিষ্যৎ সেন্টেন্স। আকৌ আৰু এটা সেন্টেন্স মই লিখিছো, the hunter had shot a tiger. ইও একটি ভবিষ্যৎ আছে। সো এই চাৰিটা সেন্টেন্স মই প্ৰেক্টিছ কৰিম বৰ্ডত, আপোনালোকে চাব কিদৰে আমি ইহঁতক এক্টিভৰ পৰা পেছিভ কৰিব পাৰোঁ আৰু বা পেছিভৰ পৰা কি এক্টিভ কৰিব পাৰোঁ। সো প্ৰথম সেন্টেন্সটো হ'ল they had finished the game. এই সেন্টেন্সটোৰ অবজেক্ট হ'ল কি the game. সো the gameটো আগত আনিলো আৰু একো চাবলগীয়া নাই, হেড আছে, হেড লিখিবই লাগিব, কাৰণ হেডৰ কোনো অল্টাৰনেটিভ আমি ইউজ কৰিব নোৱাৰোঁ, কাৰণ পাষ্ট পাৰফেক্ট টেন্সত হেডে আহে আৰু যিকোনো ছাবজেক্টৰ লগত হেড সদায় এগ্ৰি কৰে। যেনেকৈ হেভ আৰু হেজৰ ক্ষেত্ৰত কেতিয়াবা প্ৰব্লেম হয় যে সব ছাবজেক্টৰ লগত ইহঁতে এগ্ৰি নকৰে, কিন্তু হেডৰ কিন্তু তেনেকুৱা কোনো নাই, হেড যিকোনো ছাবজেক্টৰ লগত আহিব, প্ৰত্যেকটো ছাবজেক্টৰ লগতে পাষ্ট পাৰফেক্ট টেন্সত হেড আহিবই। সো ইউ কেন সি দ্য গেম হেড বিন, তাৰপিছত কি ফিনিছড, দ্য গেম হেড বিন ফিনিছড বাই দেম, দেৰ অবজেক্ট কি হ'ব দেম। আকৌ এইটো পেছিভত আছে, দ্য মেচ হেড বিন ৱন বাই ইণ্ডিয়া। সো বাই কেনচেল হ'ব, কাটি দিম আৰু বিন কাটি দিম। সো বাইৰ পিছত যিটো অবজেক্ট আছে তাক ছাবজেক্ট বনাম। সো ইণ্ডিয়া আহিল, আৰু আগতে কৈছোঁ হেডৰ কোনো অপশ্যন নাই, অল্টাৰনেটিভ নাই। অ'কে, ইণ্ডিয়া হেড ৱন, আৰু ইয়াতে মেইন ভাৰ্বতে পাষ্ট পাৰ্টিচিপল থাকেই, এক্টিভতো থাকে, পেছিভতো থাকে পাৰফেক্ট টেন্সত। সো আমি ইমান চাবলগীয়া নাই, বহুত সহজ। সো ইণ্ডিয়া হেড ৱন দ্য মেচ, এই এক্টিভ ভইচ হৈ গ'ল। আকৌ হি হেড বিন সিলেক্টেড আৱাৰ কেপ্টেইন বাই আছ, গতিকে কি বাই নাথাকিব আৰু কি বিন নাথাকিব, আগৰ নিচিনাই। আছটোক ছাবজেক্ট কৰি উই লিখিম, হেডৰ কোনো অল্টাৰনেটিভ নাই। চ' উই হেড, তাৰপিছত ভাৰ্বটো লিখিম, যি ফৰ্মত আছে সেই ফৰ্মতে লিখিম, কাৰণ আমি জানো আমি যিটো পাষ্ট পাৰ্টিচিপলত আছে। উই হেড সিলেক্টেড, হিৰ অবজেক্ট কি হ'ব হিম, উই হেড সিলেক্টেড হিম আৱাৰ কেপ্টেইন, নিশ্চয় ই এক্টিভ ভইচ হৈ গ'ল। নেক্সট নাম্বাৰ 4, দ্য হাণ্টাৰ হেড শ্বট এ টাইগাৰ। চ' ই এক্টিভ ভইচত আছে, ইয়াৰ অবজেক্ট হ'ল এ টাইগাৰ, আগত আনিলোঁ, এবাৰ হেড লিখিলোঁ, হেডটো লিখিবই লাগিব, বিন লিখিলোঁ, বিন আহিব পাষ্ট পাৰফেক্ট টেন্সত। চ' এ টাইগাৰ হেড বিন শ্বট একেই থাকিব, শ্বট বাই দ্য হাণ্টাৰ। চ' নিশ্চয় আপোনালোকে বুজি পাইছে, আৰু কোনো ধৰণৰ কনফিউজন হয়তো থাকিব নালাগে বা ডাউট থাকিব নালাগে। তাৰপিছতো মই আপোনালোকক আৰু এবাৰ চেণ্টেন্সকেইটা পঢ়ি দিছোঁ যে ইয়াত এক্টিভ আৰু পেছিভ ফৰ্ম কেনেকুৱা। বৰ্ডত নিশ্চয় আপোনালোকে চাই থাকি বুজি পাইছে, একেবাৰে সহজ। পাষ্ট পাৰফেক্ট টেন্সৰ পেছিভ ভইচ অকল বিন বেছিকৈ লিখিব লাগে, আৰু এক্টিভ কৰাৰ সময়ত বাই উঠি যায়, বিনটো উঠি যায়। অ'কে, এতিয়া নাম্বাৰ 1, দে হেড ফিনিছড দ্য গেম হেড বিন ফিনিছড by them. Number 2, the match had been won by India. So ই পেছিভত আছে, ইয়াক এক্টিভত কি লিখিলোঁ, India had won the match. Number 3, he had been selected our captain by us. গতিকে ইয়াক এক্টিভ কৰিলে কি হ'ব, we had selected him our captain. Next আছে, the hunter had shot a tiger had been shot by the hunter. গতিকে মই এক্সাম্পল লিখি আপোনালোকক বুজাই দিছোঁ, আকৌ মই মাতি দিছোঁ, অৰ্থাৎ পঢ়ি দিছোঁ। নিশ্চয় পাষ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্চ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। তাৰপিছতো যদি কিবা খোকোজা থাকে, চ' আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰিব। চ' আপোনালোকৰ প্ৰব্লেম মই ছল্ভ কৰাৰ কাৰণে সদায় চেষ্টা কৰিম।
মই মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক আৰু এবাৰ ধন্যবাদ জ্ঞাপন কৰি মই এইখিনিতে আজিৰ এই পাৰফেক্ট টেন্সৰ এক্টিভ পেছিভ ভইচটো সামৰণি মাৰিছোঁ।